যিটো কোম্পানীত বহু বছৰ ধৰি কাম কৰি আছিলে সকলোবোৰ তালি টোপোলা বান্ধি ওলাই আহিছে, মুম্বাইৰ পৰা উভতি আহিছে অসমলৈ। আৰু মুম্বাইত থাকি নিজৰ কৰ্মৰ লগতে তেওঁ কি কৰিছে, ছুপাৰভাইজাৰ হ'বলৈ সক্ষম হৈছে। বহুত ডাঙৰ কথা। তো আজি মাহেকত 50,000 টকা ইনকাম মিনিমাম। কি অনুভৱ আফতাব? আমি শুনিম। তাৰ আগত আফতাবক এখন গামোচাৰে সন্মান জনাম। স্যার হাত চাপৰি নোহোৱা হ'ল। গামচাৰ দায়িত্বত নাথাকে। তো এইটো এনেকৈ ঠিক আছে, বহুত বঢ়িয়া। তো কেনেকুৱা অনুভৱ? হ'ব অকণমান মই এনে বেছি কথা অভ্যাস নাই, যিহেতু মই ইয়াত ছাৰৰ ওচৰত কথা পাতিলে মাহঁতে সুধিব ধৰিছে। কি কম, বৰ ধুনীয়া, বৰ ভাল লাগিছে। যিহেতু মুম্বাইত মই খণ্ডখণ্ডে ডিউটি কৰি কৰাটো সম্ভৱ নহয়। তাৰ মাজতো মই বহুত কষ্ট কৰি 2 মাহৰ ভিতৰত মই ছুপাৰভাইজাৰ হৈ দেখুৱাইছোঁ বৰ্তমান। যিহেতু মোক ছাৰৰ বহুত সহায় পাইছোঁ আৰু মোক সকলোৱে কেতিয়াবা অভ্যাস নাই কাৰণে দৰঙৰ ল'ৰা, বৰ কথাবিলাক শুনি ভাল লাগে, মৰম লগাকৈ হয় ফোনত। আমাৰ আকৌ মিছেছে ভাবিছিলে সৰু এনেকৈ খিনমিন ল'ৰা হ'ব নেকি মাতটো শুনি। আমাৰ ঘৰত যাওঁতে কৈছে বৰ ডাঙৰ ল'ৰা। তো এনেকৈ আৰু মাতত আকৌ গণ্ডগোল হৈ যায়। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এটা জোৰদাৰ হাত চাপৰি আপোনালোকে